সকলোকে আমাৰ ইউটিউব চেনেল এছকে স্যাৰ অফিচিয়েললৈ স্বাগতম জনাইছো। কোনোবাই যদি চেনেলত নতুন ভিজিট কৰিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আজিৰ ক্লাছত আমি আলোচনা কৰিম অনুশীলনী 1.5 ৰ 5 নম্বৰৰ অংকবিলাক। ইয়াৰ আগৰ ভিডিঅটোত আমি অনুশীলনী 1.5 ৰ 2 নম্বৰ অংকবিলাক সলভ কৰিছো। ইয়াৰ পিছত চোৱা তোমালোকৰ দুটা অংক আৰু দিয়া আছে 3 নম্বৰ আৰু 4 নম্বৰ অংক। এই দুটা অংক তোমালোকৰ সিলেবাসতে নাই, যেটো সিলেবাস ৰিডিউস কৰিছে 3 আৰু 4 নম্বৰ অংকটো নাই আৰু যেতিয়া আছিল কেতিয়াও তোমালোকৰ এই দুটা অংকত এক্সামত নিদিয়ে, কেতিয়াও নিদিয়ে। যিমান দিনলৈকে মেট্ৰিক হৈ আছে কেতিয়াও তোমালোকৰ এই দুটা অংক নিদিয়ে, সেইকাৰণে এই দুটা আমি নকৰো। এই দুটা আমাৰ সিলেবাসতো নাই। সো আজি ইয়াত 5 নম্বৰ বিলাক কৰিম। 5 নম্বৰ কি কৈছে, তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা। যিবোৰ দিছে আমাৰ সেইবোৰো হৰ পৰিমেয় কৰিব লাগে। তলৰ ৰাশিৰ হৰবিলাক আমাৰ পৰিমেয় কৰিব লাগে। এক নম্বৰটো কি দিছে আমাৰ 1/√7 1/√7 যেটো আমাৰ হৰ আছে, হৰটো কোনটো হয়, তলত যেটো থাকে এটুক, ওপৰত যেটো থাকে এটুক কোৱা হয় লব আৰু তলত যেটো থাকে এটুক কোৱা হয় হৰ। আমাৰ হৰটো পৰিমেয় কৰিব লাগে। √7 এটা অপৰিমেয় সংখ্যা, গতিকে আমাৰ এই অপৰিমেয় সংখ্যাটোক আমাৰ পৰিমেয় কৰিব লাগে। কেনেকৈ কৰিব লাগে, আমি হৰ আৰু লবত সেম বস্তু পূৰণ কৰিব পাৰো। গতিকে ওপৰত 1 আছে, তলত আছে √7। ইয়াতে এটা যদি আমি √7 পূৰণ কৰো, ওপৰতো আমি এটা কি √7 পূৰণ কৰিব লাগিব। এতিয়া চোৱা √7 আৰু √7 পূৰণ কৰিলে ওপৰত থাকিলে আমাৰ √7, ইয়াত √7 আৰু √7 পূৰণ কৰিলে আমাৰ কি হয় √7 স্কয়ার। তো স্কয়ার √2 ক্যান্সেল কৰিলে আমাৰ হ'ব কিমান, ওপৰত থাকিলে আমাৰ √7, তলত থাকিলে আমাৰ 7 আৰু 7 এটা পৰিমেয় সংখ্যা। ওপৰত কি থাকে এইটো আমাৰ দেখাৰ প্ৰয়োজন নাই। তলত আমাৰ 7 হৈছে, 7 টো হৈছে আমাৰ পৰিমেয় সংখ্যা, গতিকে এটো আমাৰ হৰটো পৰিমেয় হৈ গ'ল। ইয়াৰ পাছত 2 নম্বৰটো কি দিছে, সো 2 নম্বৰটো কি দিছে 1/√7 - √6। এটো আমি এইটো ফর্মুলা ইউজ কৰিম, a + b * a - b = a স্কয়ার - b স্কয়ার। এটো আমি ফর্মুলা ইউজ কৰিম। ইয়াত চোৱা আমাৰ এটা দিছে কি, তলৰ পৰা আমি সেম বস্তু পূৰণ কৰিম। এটা দিছে ওপৰত 1, তলত আছে আমাৰ √7 - √6 টো দিছে। আমি তলত আৰু এটা কি পূৰণ কৰিম, √7 + √6 এটা পূৰণ কৰিম। সো তলত আমি হৰত √7 + √6 পূৰণ কৰিছো, গতিকে আমাৰ লবত ওপৰত আমাৰ √7 + √6 টো আমাৰ কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। √7 আৰু √6 টো ওপৰত তলত পূৰণ কৰিছে, ওপৰতো পূৰণ কৰিছে। গতিকে এতিয়া চোৱা, এতিয়া a - b a + b কৰি আমি এইটো ফৰ্মুলা চোৱা। এইটো কোনোবাই ভাবিব পাৰা যে a + b টো আগত আছে। এইটো যদি আমাৰ a - b টো আগত থাকে, a + b টো পিছত থাকে, এইটো একো কথা নাই, সেমই হ'ব, a স্কয়ার - b স্কয়ার। গতিকে এইটো a স্কয়ার - b স্কয়ার ফর্মুলাত পৰিল নে, ওপৰত থাকিলে আমাৰ √7 + √6, তলত আমাৰ কিমান হল a - b a + b, কিন্তু কি লিখিব পাৰে a স্কয়ার - b স্কয়ার। ইয়াত a মানে কিমান আছে √7 স্কয়ার - b মানে কিমান আছে আমাৰ √6 ৰ স্কয়ার। গতিকে আমাৰ ওপৰত থাকিল কিমান, ওপৰত থাকিল √7, তলত হৈছে √7 + √6, তলত থাকিল স্কয়ার ৰুট ক্যান্সেল কৰিলে আমাৰ 7 থাকে, ইয়াত স্কয়ার ৰুট ক্যান্সেল কৰিলে -6। এতিয়া চোৱা 6 ৰ পৰা 7 ৰ পৰা 6 গলে আমাৰ কিমান হয় 1, ওপৰত থাকিল আমাৰ √7 + √6, তলত 7 ৰ পৰা 6 গলে আমাৰ কিমান থাকে 1। তো 1 এটা পৰিমেয় সংখ্যা, যে তলত নাই মানে 1 থাকে, 7 + √6, ইয়াৰ তলত নাই মানে 1 থাকে, আৰু এইটো এটা কি পৰিমেয় সংখ্যা। বুজিলানে সকলোৱে, আশা করি বুজিছা। 3 নম্বৰটো আমাক দিছে কিমান, যে 1/√5 1/√5 + √2। এইটো আমি হৰটো পৰিমেয় কৰিব লাগে। কেনেকৈ কৰিম, আমি হৰ আৰু লবত সেম বস্তু পূৰণ কৰিম। হৰ আৰু লবত কি পূৰণ কৰিম, ওপৰত 1 আছে, তলত আছে আমাৰ √5 + √2 আছে নে। আমি তলত এটা কি পূৰণ কৰিম জানা, √5 - √2 এটা পূৰণ কৰিছো। হৰত √5 - √2 পূৰণ কৰিছো, গতিকে ওপৰতো আমি √5 - √2 এটা পূৰণ কৰিম। এতিয়া চোৱা, এইটো a + b a - b আকৌ এইটো ফৰ্মুলাত কৰিছে। আমি এইটো লিখিম যে ওপৰত আমাৰ থাকিল কি √5, 1 যদি ইয়াৰ লগত পূৰণ কৰি এইটো হ'ব √5 - 2, √5 - √2। ইয়াত a মানে কিমান আছে √5 স্কয়ার, b মানে কিমান আছে √2 স্কয়ার। এতিয়া চোৱা, আমাৰ ওপৰত কি থাকিল √5, তলত ওপৰত থাকিল আমাৰ √5 -
ৰুট 2 তলত এই স্কয়ার রুট ক্যান্সেল কৰি ইয়াত থাকিল আমাৰ 5 স্কয়ার রুট ক্যান্সেল কৰিলে ইয়াত -2 এটো চোৱা ওপৰত থাকিল আমাৰ √5 মাইনাস √2 তলত থাকিল আমাৰ 5 ৰ পৰা 2 গলে কিমান হয় আমাৰ 3 তো হৰটো আমাৰ পৰিমেয় হৈ গল এটো आंसर বুজিলানে সো 4 নাম্বাৰটো কি দিছে 1/√7 -√2 এটো আমাৰ হৰটো পৰিমেয় কৰিব লাগে কেনেকৈ কৰিম তলত আৰু ওপৰত আমি সেম বস্তু পূৰণ কৰিম আমাক দিছে 1/√7 -√2 এটোক আমাৰ পৰিমেয় কৰিব হলে আমাৰ ইয়াত দিছে √7 -√2 আমি তলত পূরণ করিম কিমান √7 +√2 তলত আমি √7 +√2 পূরণ করছি গতিকে আমি উপরত √7 +√2 এটা পূরণ করিম এটু সয় a - b a + b হেতু ওই আগৰ ফর্মুলাটোতে পৰিছে এটু আমি করিম যে উপরত আমার কি থাকিল 1 যদি এর লগত পূরণ করি এটুই হ'ব √7 + 2 এর ছোৱা ইয়াত a মানে কিমান আছে √7 a² - b² √2 স্কয়ার করলে আমার উপরে থাকিব √7 উপরে থাকিব আমার √7 + 2 তলত স্কয়ার রুট ক্যান্সেল করলে ইয়াত হইছে 7 -4 2 স্কয়ার করলে আমার কি মান হবে 4 এটা সো উপরে থাকিলে আমার √7 + 2 তলত 7 এর পরে 4 গলে আমার কি মান হবে 3 তো হরটো পরিমেয় হয়ে গল এটাই आंसर হয় বুঝিলানে সকলে ভালদৰে 5 নাম্বারটো আমার কিমান দিছে 13/√5 13/√5 ক আমার হরটো পরিমেয় কৰিব লাগে সো 13/√5 এতিয়া আমি হর আৰু লবত সেম বস্তু পূরণ কৰিম হরত আছে 13 লবত আছে 13 হরত আছে আমার কিমান 5 কিমান দিছে আমার লবত আছে 13 হরত আছে √5 ইয়াত যদি আৰু এটা আমি √5 পূরণ কৰি দিও হরত আমি উপরত এটা কি √5 পূরণ কৰিম এটা সো উপরত কি হ'ব আমার 13√5 আর তলত √5 আর √5 স্কয়ার পূরণ করলে কি মান হবে √5 স্কয়ার এটো সো স্কয়ার রুট ক্যান্সেল করিব পারো আমি ওটুকু উপরে থাকিলে আমার 13√5 তলত আমার কি হল 5 তো 5 এটা পরিমেয় সংখ্যা তো হরটো পরিমেয় হয়ে গল বুঝিলানে এর পিছত চো আমার 6 নাম্বারটো দিছে 6 + √5 আপন 6 - √5 এটুক আমি হরটো পরিমেয় করব লাগে কেনেকৈ কৰিম দিছে আমার 6 + √5 আপন 6 - √5 এটু আমি হর আর লবত সেম বস্তু পূরণ করিম আমার হরটো পরিমেয় করব লাগে হর আছে 6 - √5 এটা আছে আমার 6 + √5 এটা সো ইয়াত 6 - √5 আছে আমি এর লগত পূরণ করিম এটা 6 + √5 তো তলত 6 + √5 পূরণ করছি গতিকে আমি উপরত 6 + √5 এটা পূরণ করিম হইছে না এটা সো উপরত 6 + √5 6 + √5 সো a * a দুটা বস্তু যদি আমি পূরণ করি a² লিখিব পারো যদি 2 * 2 পূরণ করা তেনে হলে 2² লিখিব পারো সো ইয়াত 6 + √5 6 + √5 দুটো আছে গতিকে আমি ইয়াত লিখিব পারো যে 6 + √5 স্কয়ার আর তলত a - b a + b ফর্মুলাত পৰিছে তেনে হলে আমি কি লিখিম a - b আৰু a + b ফর্মুলা কি হয় a² - b² গতিকে ইয়াত a মানে কিমান আছে আমাৰ 6² - b মানে √5 ৰ স্কয়ার আমি লিখিব পাৰো সো ইয়াত উপৰত কি আছে আমাৰ a + b হোল স্কয়াৰৰ ফর্মুলাত পৰিছে না a + b হোল স্কয়াৰৰ ফর্মুলা আমাৰ কি আছিল যে a² a মানে 6² + 2 * a * b a মানে আমার 6 আছে b মানে কিমান আছে √5 + b² b মানে √5 আমার আছে b² আর তলত 6 ৰ স্কয়ার করলে আমার কিমান হয় 36 - স্কয়ার রুট ক্যান্সেল করলে আমার ইয়াত থাকিব 5 এটা সো উপরে 6 ৰ স্কয়ার করলে আমার কিমান হবে 36 + 2 আর 6 পূরণ করলে আমার কিমান হবে 12 √5 প্লাস স্কয়ার রুট ক্যান্সেল করলে ইয়াত থাকিব আমার 5 তলত থাকিলে আমার 36 ৰ পৰা 5 গলে কিমান হ'ব 31 টো পৰিমেয় সংখ্যা হৈ গৈছে ওপৰত তোমালোকে যদি a + b হোল স্কয়াৰ ফৰ্মত ভাঙি নিদিয়া তথাপি হৈ যাব কিয়নো আমাক ইয়াত অকল কৈছে যে হৰ পৰিমেয় কৰিব লাগে তথাপি আমি কৈছো 36 আৰু 5 কৰিলে আমাৰ কিমান হ'ব 41 + 12 √5 ডিভাইডেড বাই 31 টো এটা পৰিমেয় সংখ্যা তো এইখিনি आंसर হৈ গল বুঝিলেন সকলে ভালদৰে
আমাৰ 7 নম্বৰটো কিমান দিছে 5 প্লাস ৰুট 3 আপন 3 প্লাস ৰুট 6 এটো হৰটো আমাৰ পৰিমেয় কৰিব লাগে কেনেকৈ কৰিম সো ওপৰত আছে আমাৰ 5 প্লাস ৰুট 3 তলত আছে আমাৰ 3 প্লাস ৰুট 6 তো ইয়াত আছে 3 প্লাস ৰুট 6 আমি a প্লাস b আৰু a মাইনাস b ফৰ্মুলাত বহাবলৈ হলে তেনেহলে ইয়াত আছে 3 প্লাস ৰুট 6 আমি এটা ইয়াত পূৰণ কৰিম 3 মাইনাস ৰুট 6 এটা পূৰণ কৰিম 3 মাইনাস ৰুট 6 তলত পূৰণ কৰিছো গতিকে আমি ওপৰতো কৰিম 3 মাইনাস ৰুট 6 এটা পূৰণ কৰিম কইলে ইয়াত চোৱা ওপৰত কি থাকিল আমাৰ 5 প্লাস ওপৰত কি থাকে থাক এটো আমাৰ দেখাৰ দৰকাৰ নাই কিন্তু তলৰটো আমাৰ পৰিমেয় কৰিব লাগে ওপৰত আৰু এটা কি আছে 3 মাইনাস ৰুট 6 তলত চোৱা a plus b a minus b হোল স্কয়ার a plus b a minus b ফর্মুলাত কৰিছে না গতিকে আমি লিখিব পাৰো a স্কয়ার a মানে ইয়াত 3 আছে b মানে কি ৰুট 6 স্কয়ার a স্কয়ার minus b স্কয়ার কৰিছে না ওপৰত আমাৰ কিমান থাকিল 5 প্লাস ওপৰত থাকিল আমাৰ 5 প্লাস ৰুট 3 into 3 minus ৰুট 6 তলত 3 ৰ স্কয়ার কৰিলে আমাৰ কিমান হয় 9 আৰু স্কয়ার ৰুট ক্যান্সেল গলে ইয়াত থাকিব আমাৰ 6 গতিকে ওপৰত আছে আমাৰ 5 প্লাস ৰুট 3 into 3 minus ৰুট 6 তলত 9 ৰ পৰা 6 গলে আমাৰ কিমান হ'ব 3 তো হৰটো পৰিমেয় হৈ গল গতিকে এইখিনি হয় আমাৰ आंसर বুজিলানে সকলে ভালদৰে সো এটা আমাৰ 8 নম্বৰটো কি দিছে 2 ৰুট 3 minus 3 ৰুট 2 upon 3 ৰুট 2 plus 2 ৰুট 3 এটো দিছে আমি আগত লিখিলাম 2 ৰুট 3 minus 3 ৰুট 2 upon কি দিছে আমাৰ 3 ৰুট 2 plus 2 ৰুট 3 এটো আমাৰ হৰটো পৰিমেয় কৰিব লাগে কেনেকৈ পৰিমেয় কৰিম সো এটো যদি a হয় এটো b হয় a plus b আছে আমি এটা কি কৰিম যে a minus b বনাম যাতে a স্কয়ার minus b স্কয়ার এটো ফর্মুলাত লিখিব পাৰি আমাৰ ওপৰত কি আছে যে 2 ৰুট 3 minus 3 ৰুট 2 তলত আছে আমাৰ 3 ৰুট 2 plus 2 ৰুট 3 এটা আছে a plus b যদি হয় আমি এটা পূৰণ কৰিম কি এনেকৈ a minus b যাতে হয় 3 ৰুট 2 minus 2 ৰুট 3 এটা পূৰণ কৰিছো গতিকে ইয়াত 3 ৰুট 2 minus 2 ৰুট 3 পূৰণ কৰিছো গতিকে আমি ওপৰতে তেনেকৈ কৰিম যে 3 ৰুট 2 minus 2 ৰুট 3 এটা পূৰণ কৰিছো গতিকে আছে ওপৰত কি থাকে তলত a plus b আৰু a minus b হৈছে গতিকে আমি ফৰ্মুলাত বহাব পাৰিম ওপৰত কি থাকিল আমাৰ 2 ৰুট 3 minus 3 ৰুট 2 into 3 ৰুট 2 minus 2 ৰুট 3 ইয়াত সো এটো a হলে এটো b এটো a এটো b হলে আমাৰ a স্কয়ার minus b স্কয়াৰত লিখিব পাৰি ইয়াত a মানে কিমান হল 3 ৰুট 2 স্কয়ার minus b মানে হল আমাৰ 2 ৰুট 3 স্কয়ার হলনে এটো সো ওপৰত আমাৰ কি থাকিল 2 ৰুট 3 minus 3 ৰুট 2 into 3 ৰুট 2 তোমালোকে চালে এটো পূৰণ কৰি দিব পাৰা আৰু নকৰিলে হ'ব কাৰণ আমাৰ ওপৰত কি আছে এটো দেখাৰ দৰকাৰ নাই আমাৰ অকল হৰটো পৰিমেয় কৰিব লাগে 2 ৰুট 3 কলে ইয়াত স্কয়ার হয় 3 ৰ ওপৰত স্কয়ার ৰুট 2 ৰ ওপৰত স্কয়ার 3 ৰ ওপৰত স্কয়ার কৰিলে কিমান হ'ব আমাৰ 9 আৰু স্কয়ার ৰুট 2 ক্যান্সেল গলে ইয়াত থাকিব আমাৰ 2 মাইনাস ইয়াত 2 ৰ ওপৰত স্কয়ার কৰিলে 4 হ'ব স্কয়ার ৰুট ক্যান্সেল কৰিলে ইয়াত থাকিব আমাৰ কিমান 3 তেনেহলে আমি লিখিম যে ওপৰত কি থাকিল 2 ৰুট 3 minus 3 ৰুট 2 into 3 ৰুট 2 minus 2 ৰুট 3 তলৰ ছ 2 9 গুণ কিমান হ'ব আমাৰ 18 3 4 গুণ 12 এটা এটুক যদি আমি কৰো ওপৰত থাকিল 2 ৰুট 3 minus 3 ৰুট 2 into 3 ৰুট 2 minus 2 ৰুট 3 তলত 18 ৰ পৰা 12 গলে আমাৰ কিমান হ'ব 6 সো 6 এটা পৰিমেয় সংখ্যা হৈ গল এটো হল आंसर বুজিলানে সকলে ভালদৰে সো নেক্সট আমাৰ 9 নম্বৰটো কি দিছে যে আন্ডার রুট a plus x minus under root a minus x divided by under root a plus x plus a minus x সো এটো যদি আমি a বুলি ধৰো এটো যদি আমি b বুলি ধৰো তেনেকলে a plus b এটা আছে আমি এটা কি বনাম a minus b এটা বনাম ওপৰত সো কি আছে root a plus x minus
root a minus x আর তলত আছে আমার root a plus x প্লাস আছে ইয়াত প্লাস root a minus x এটু বহুতে বুজি না পাই ইয়াত ভালদৰে বুজিবলৈ ট্রাই কৰিবা সো এটু ইয়াত যদি আমি এটু a বুলি ধৰো এটু যদি আমি a বুলি ধৰো ইয়াত কি আছে গোটেইখিনি তুমি কি বুলি ধৰিবা a আর এইখিনি যদি আমি b বুলি ধৰো তেনেহলে a plus b টো আছে আমাৰ এনেকুৱা এটা পূৰণ কৰিম যাতে a minus b হয় ইয়াতে এটা পূৰণ কৰিম কি root a plus x ইয়াত মাইনাস নিদিবা আমি মাইনাস 2 দিম মাজত মাইনাস ইয়াত মাইনাস দিম মাইনাস under root a minus x বুজিলানে ইয়াত under root a plus x প্লাস আছিল ইয়াত আমি মাইনাস দিছো আর বাকি under root এর মাজত যেটো আছে হেতু সেমে থাকিল ইয়াত যদি এটু পূরণ কৰিছে আমি উপরতে এটু পূরণ কৰিম উপরত কি under root a plus x minus under root a minus x বুঝছেনে এটা সো ইয়াত যদি a আছে a plus b এটু a হলে এটু যদি b হয় a minus b এটু ফর্মুলাত কৰিছে না a plus b into a minus b করলে আমার কি মান হবো a স্কয়ার minus b স্কয়ার এটু a plus b আর a minus b করলে এটু ফর্মুলাত পড়ে ইয়াত সো under root a plus x minus under root a minus x ইয়াত সো under root a plus x minus a plus x দুটা সেম হয় গতিকে আমি দুটা মিলি এটা স্কয়ার লিখব পারো না under root a plus x minus under root a minus x whole square বুঝিলানে দুটা সেম বস্তু আছে এই কারণে আমি স্কয়ার লিখে দিলে এটা তুমি a - b হোল স্কয়ার ফর্মুলা ফেলাই ভাঙিব পারা কিন্তু ইয়াত ভাঙার দরকার নাই আমার অকল হরটু পরে করব কইছে তাহলে ইয়াত a + b a - b পরিছে ইয়াত a স্কয়ার - b স্কয়ার তো আমি লিখিম ইয়াত a মানে কি মান আন্ডার রুট a + x স্কয়ার a স্কয়ার - b মানে কি মান আন্ডার রুট a - x স্কয়ার বুঝিলানে এটা সো উপরত আমার কি থাকিল আন্ডার রুট a plus x minus under root a minus x whole square তলত স্কয়ার রুট ক্যান্সেল করলে আমার ইয়াত কি থাকে a plus x minus ইয়াত আন্ডার স্কয়ার রুট ক্যান্সেল করলে ইয়াত থাকিল আমার a minus x মানে এটি আমি উপরত থাকিল আমার আন্ডার রুট a plus x minus under root a minus x whole square so ইয়াত a plus x এটু minus 2 ব্রেকেট 2 উঠাই দিলে ইয়াত মাইনাস আছে ইয়াত প্লাস প্লাস মাইনাস এ মাইনাস a ইয়াত মাইনাস মাইনাস এ প্লাস x হয় এটু সো প্লাস অর a আর মাইনাস এর এটুক আমি ক্যান্সেল করিব পারি গতিকে উপরত থাকিলা আমার আন্ডার রুট a plus x minus under root a minus x or whole square তলত আমার a ক্যান্সেল কইছে x আর x পূরণ করলে আমার কি মান হল 2x 2x টো একটা পরিমেয় সংখ্যা হয় এটুই আমার आंसर বুঝিলানে সকলে ভালদৰে তো এইখিনি আছিল আজিৰ ভিডিওত ফার্স্ট নাম্বার সকলবিলাক আলোচনা কৰিলো নেক্সট ভিডিওটোত আমি 6 বিলাক যিবিলাক আছে 6 নাম্বাৰৰ বিলাক আলোচনা কৰিম কোনোবাই যদি নতুন আহিছে চেনেলত তেনেহলে চেনেলটো সাবস্ক্রাইব কৰিবা আৰু ভিডিওটো লাইক কৰিবা কমেন্ট কৰিবা আৰু শেয়ার सब्सक्राइब কৰিবলৈ পাহৰি নাযাবা আর अगली वीडियो लेकर तब तक के लिए खुश रहो हंसते मुस्कुराते रहो और हाँ पढ़ाई जरूर करना क्योंकि काम पढ़ने से चलता है सिर्फ मुस्कुराने से नहीं टेक केयर।